আজি শিৱসাগৰবাসী ৰাইজৰ উদ্যোগত প্ৰাণশিল্পী জুবিন গাৰ্গক আপোনাৰ সৰ্বধৰ্মীয় শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত শিৱসাগৰ দলুমুখ চাৰিআলিত। আৰু দলুমুখ চাৰিআলিত ছটা ধৰ্মাৱলম্বী লোকে আপোনাৰ ইয়াত বন্তি প্ৰজ্বলন কৰা ইয়াত পৰিলক্ষিত হয়। সনাতনী, মুছলমান, খ্ৰীষ্টিয়ান, জৈন, বুদ্ধিষ্ট ইত্যাদি ধৰ্ম আপোনাৰ ইয়াত আপোনাৰ বন্তি প্ৰজ্বলন কৰাৰ পিছতে আপোনাৰ যি শ্ৰদ্ধাঞ্জলি আছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আপোনাৰ ইয়াত যিসকল আপোনাৰ সনাতন ধৰ্ম আছে সনাতন ধৰ্মৰ নাম কীৰ্তনৰে ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। তাৰপিছত আপোনাৰ মুছলমান ধৰ্মাৱলম্বী যিসকল লোক আছে আপোনাৰ ইছলাম ধৰ্মাৱলম্বী যিসকল লোক আছে সেইসকল লোকে আপোনাৰ তেওঁলোকৰ নিয়ম নীতি আপোনাৰ ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। আৰু আমাৰ লগত বৰ্তমান ইয়াৰ উদ্যোক্তাসকল উপস্থিত আছে, আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। কিনো কম, আমাৰ হিয়াৰ আমঠু ইতিমধ্যে আমাৰ মাজৰ পৰা বৈকুণ্ঠগামী হৈছে। আমি তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি ঈশ্বৰৰ চৰণত সেৱা কৰিছো। এতিয়া বিশ্ববাসীয়ে গম পাইছে যে জুবিন গাৰ্গ কোন হয়, জুবিন গাৰ্গৰ মৰ্যাদা কি হয়। এতিয়া প্ৰথম কথা হ'ল আমাক যিকেইটা কাল্পিত বৰ্তমান আৰক্ষীৰ জিম্মাত আছে, আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আজি এটা অনুৰোধ জনাইছো যে সেই দুজন যিমান জগৰীয়া যিমান দোষী তাৰ সমদোষী হৈছে ছিংগামৰ আছাম এছ'চিয়েশ্যনৰ প্ৰত্যেকজন মেম্বাৰ, যি মেম্বাৰে তেওঁক সেই কালজৰি দ্বীপটোলৈ লৈ গৈছিলে। গতিকে তেওঁলোককো আইনৰ আওতালৈ আনি গ্ৰেপ্তাৰ কৰি আনি বিহিত ব্যৱস্থা ল'বৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক অনুৰোধ জনাইছো। হয়, ইয়াত আপোনাৰ যি জুবিন গাৰ্গ ডাঙৰীয়াৰ যি ন্যায় আছে ন্যায় পাবলৈও আপোনাৰ তেওঁলোকে দাবী উত্থাপন কৰিছে। আৰু ইয়াত দেখিছে আপোনাৰ এতিয়া আপোনাৰ ইয়াত নাম কীৰ্তনে তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে। আৰু এয়া আমি এই ধৰণে ইয়াত আপোনাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে ইয়াত। আৰু এই শ্ৰদ্ধাঞ্জলিৰ বাবে যি শিৱসাগৰবাসী ৰাইজ আছে আপোনাৰ ৰাইজবোৰ ওলাই আহিছে। ওলাই অহাৰ পিছত বন্তি প্ৰজ্বলন কৰাৰ লগতে তেওঁ যি ন্যায় আছে আপোনাৰ ন্যায় পাবলৈ তেওঁক দাবী উত্থাপন কৰি আহিছে। আৰু এটা কথা ক'ব লাগিব, যি দুজন কালপ্ৰিত আপোনাৰ জুবিন দাৰ মৃত্যুৰ লগত জড়িত থকা যি দুজন কালপ্ৰিত সেইজন কালপ্ৰিতকো আপোনাৰ তেওঁলোকে দুখী সাব্যস্ত কৰি পেলাই আপোনাৰ যে তেওঁ উচিত শাস্তি পাব লাগে তাৰ ওপৰত আপোনাৰ তেওঁলোকে দাবী উত্থাপন কৰি আহিছে বাৰম্বাৰ। আৰু আমাৰ লগত আজি শতিকাৰ সৰ্বশ্ৰেষ্ঠ শ্বহীদ প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈ ইছলাম ধৰ্মী ৰাইজেও অতি মৰ্মাহত হৈছো। তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ জীৱন যাতে আমাৰ মাজত সদায় এক মাৰ্গদৰ্শক হিচাপে হৈ থাকক। তেখেত এজন শিল্পীয়ে নাছিল, অসম আৰু অসমীয়াৰ জাতিৰ হকে অসমীয়া ভাষাৰ হকে তেখেত এক সাংঘাতিক ধৰণৰ এক শক্তিশালী কণ্ঠ আছিল। তেখেতৰ সৃষ্টিৰাজি যাতে সদায় আমাৰ মাজত অমৰ হৈ থাকে, সদায় প্ৰচলিত হৈ থাকে, তেখেতৰ আদৰ্শলৈ আমি সদায় জীয়াই থাকিব লাগে। জুবিন গাৰ্গ ডাঙৰীয়াই প্ৰায় 38,000 গীত তেওঁ আপোনাৰ পৰিৱেশন কৰিছিলে। আৰু যি গীত সদায় আমাৰ মাজত আপোনাৰ অমৰ হৈ থাকিব। আৰু ইয়াত আপোনাৰ সেই তেওঁৰ যি স্মৰণ কৰিবৰ বাবে আজি আপোনাৰ একত্ৰিত হৈছে। আৰু যিদিনা জুবিন দাৰ আপোনাৰ দেহাৱসান হৈছিলে সেইদিনাখনৰ পৰা আজি পৰ্যন্ত ইয়াত আপোনাৰ এই ধৰণে চলি আহি আছে। আৰু তেওঁ শ্ৰদ্ধাঞ্জলি চলাই আহি আছে। আৰু আজি সৰ্বধৰ্মীয় শ্ৰদ্ধাঞ্জলি আজি এই সৰ্বধৰ্ম প্ৰাৰ্থনা জুবিন গাৰ্গৰ শান্তিৰ কাৰণে সেই সমাজো অংশগ্ৰহণ কৰিছে। আমি ওপৰৱালা প্ৰাৰ্থনা জনাইছো যে নিজৰ ওচৰত ভালকে থাকক, যদি আছে তেওঁ ভালকে থাকক, তেওঁৰ যোনটো কথা, তেওঁৰ যোনটো চিন্তা ভাৱনা সদায় জীয়াই থাকিব, এইটোৱে কৈ আমাৰ জবাব কৰিছো। আমন্ত্ৰণ জনোৱাৰ বাবে আমি আমাৰ কেন্দ্ৰীয়
Dhamma savana kalo ayan badanta Dhamma savana kadanta Dhamma savana kalo ayan badanta Namo tassa bhagavato arahato samma sambuddhassa Namo tassa bhagavato arahato samma एक के पेट जाने कर के पट के जाने जब उद खड़ा करता रहा पंजाब दे जब याद कर हो तुमने मिल दे सब हो जितने आप अपने मुझ जाने तुम सगे तेरे निरालम जान निरंकार का दिल्ला में ताका मूड चाँद बेटा जाको केवल पावन बेटा ताको कर पान मानत महामूर्ख को पेट महादेव को कह तुरा से निरंकार का पंचम चक्रवती पदहारी सोलम इंद्र नरेंद्र पूजनाय नमो शांति शांति विदाय दिव्य वितपो वर्षा दुर्गम विपासन वाणी सरसा सत समर भाव मंडल भारी शांति दिनेश शांति सुखदाई जगत पूज्य पूजो सिराई परम शांति दीजे हम सबको अड़े दिने मुनि तार संग को पूजे दिने मुखहारी इंद्रादि প্ৰতিজন ব্যক্তিয়ে তেওঁ আপোনাৰ ন্যায় প্ৰাপ্তিৰ বাবে দাবী জনাইছে আৰু এই ধৰণে শিৱসাগৰত আজি সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰিছে আৰু তেওঁৰ যি আত্মীয় সদ্গতি পোৱাৰ আমিও কামনা কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।